আমাৰ বিধায়ক ভাস্কৰ বৰুৱাৰ লগতে মই কিতাপৰ বাসীক MP ইলেকশ্যনৰ পাছত যে প্ৰথম লগ পাইছোঁ মই আপোনালোকক ধন্যবাদ দিম যে মহাভাৰতৰ যুদ্ধত অভিমন্যুক কোনো বচাব নোৱাৰিলে কিন্তু কিতাপৰ যোৰহাট বাসীয়ে আধুনিক অভিমন্যুক এই ৰংখনত আপোনালোকে বচাই দিছে আৰু বচাই দিয়াৰ কাৰণে আজি লাভ কাৰ হৈছে আজি সংসদৰ মজিয়াত আমাৰ গোটেই দেশবাসী আমাৰ অসমৰ জনসাধাৰণৰ আমাৰ সৰ্বসাধাৰণ গৰীব দুখীয়া কৃষক শ্ৰমিকৰ এক শক্তিশালী মন্ত্ৰ হিচাপে আজি সংসদৰ মজিয়াত দেশৰ ৰাইজৰ এটা মন্ত্ৰ আজি আপোনালোকৰ আশীৰ্বাদৰ কাৰণে আমি সকলোৱে পাইছোঁ সেইকাৰণে ৰাইজসকল মই জানো যে কিতাপৰ ৰাইজক মই কংগ্ৰেছক ভোট দিবলৈ ক'ব নালাগে কিন্তু মই আপোনালোকৰ মাধ্যমেৰে মই সমগ্ৰ যোৰহাট আমাৰ গোটেই অসমৰ ৰাইজক এটা বাৰ্তা দিব বিচাৰিছোঁ যে কিয় কিতাপৰৰ মানুহে ইমান ঘাট প্ৰতিঘাতৰ মাজত তেওঁলোকে কংগ্ৰেছৰ পক্ষত থিয় হৈ আছে যদি কিতাপৰৰ মানুহে ভুল সিদ্ধান্ত ল'লেহেঁতেন তেতিয়াহ'লে অসমৰ মানুহে কিতাপৰৰ সন্তান তৰুণ গগৈ ডাঙৰীয়াক অসমৰ সৰ্বকালৰ আটাইতকৈ বেছি সময় অসমৰ মুখ্যমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰীৰ আসন পুৰণি কৰাৰ যিটো সুযোগ অসমৰ মানুহে দিছিল সেইজন সন্তানৰ জন্মদাতা আৰু ৰাজনৈতিক জন্মদাতা হৈছে কিতাপৰ বাসী ৰাইজ সেইকাৰণে ৰাইজসকল আপোনালোকৰ যোৱা সময়ছোৱাৰ যিটো ইতিহাস সেই সোণোৱালী ইতিহাসৰ এতিয়া পুনৰ দোহৰাৰ সময় আহিছে আজি অসমৰ বৰ্তমান যিটো পৰিস্থিতি এই পৰিস্থিতিত কিন্তু পঞ্চায়ত নিৰ্বাচনত আমাৰ বাইদেৱে হওক ডেনিয়েলে হওক বা অন্যান্য কাউন্সিলৰসকলে হওক তেওঁলোকৰ জয় পৰাজয়তেই এই পঞ্চায়ত নিৰ্বাচনটো সীমাবদ্ধ নহয় এই পঞ্চায়ত নিৰ্বাচনৰ মাজেদি আমি আমাৰ নিত্য ব্যৱহাৰ্য সামগ্ৰীবিলাকৰ দাম যিধৰণে বৃদ্ধি কৰা হৈছে যিধৰণে ইলেক্ট্ৰিচিটি বিল স্মাৰ্ট মিটাৰ লগাই দি পেলাই আমাৰ গাঁৱৰ মানুহবিলাকক লুণ্ঠনৰ ব্যৱস্থা কৰা হৈছে যিধৰণে দৰৱৰ দাম 3 গুণ বঢ়াই দিয়া হ'ল কংগ্ৰেছৰ দিনত 420 টকা চিলিণ্ডাৰ এতিয়া 1000 টকা পাৰ হ'বলৈ হ'ল এই কথাবিলাকৰ বিৰুদ্ধেও আমি গণতান্ত্ৰিক এই প্ৰক্ৰিয়াটোৰ মাজেদি এটা শক্তিশালী চৰকাৰৰ বিৰুদ্ধে আমাৰ এটা ৰায়দান আমাৰ এটা কঠোৰ সিদ্ধান্ত আমি 2 মে তাৰিখে চৰকাৰক জনাব পাৰিব লাগিব আপোনালোকৰ মনত আছে যে যেতিয়া মনমোহন সিং ডাঙৰীয়া প্ৰধানমন্ত্ৰী আছিল গেছ চিলিণ্ডাৰৰ দাম 420 টকাৰ পৰা 440 টকা যেতিয়া গেছ চিলিণ্ডাৰৰ দাম হৈছিলে এতিয়া ডিব্ৰুগড়ৰ পৰা মন্ত্ৰী হোৱা প্ৰশান্ত ফুকনে গৰু গাড়ীত চিলিণ্ডাৰ বান্ধি তৰুণ গগৈ ডাঙৰীয়াৰ সন্মুখত ধৰ্ণা দিবলৈ লৈছিল এই বিজেপিৰ চৰিত্ৰটো আমি বুজিব লাগিব যে 420 টকীয়া চিলিণ্ডাৰ যেতিয়া 20 টকা দাম পাইছিলে তেতিয়া বিজেপি নেতাবিলাকে গৰু গাড়ীত চিলিণ্ডাৰ বান্ধি কংগ্ৰেছৰ সন্মুখত প্ৰতিবাদ দি কৰিছিল আলুগুটিৰ দাম যেতিয়া পাইছিল পিঁয়াজৰ দাম যেতিয়া পাইছিল স্মৃতি ইৰাণী বিদ্যা চক্ৰৱৰ্তী বাইদেৱে আলুগুটি আৰু পিঁয়াজৰ মালা পিন্ধি ৰাজপথত প্ৰতিবাদ কৰিছিল আজি আলুগুটিৰ দাম 3 গুণ বাঢ়িল পিঁয়াজৰ দাম 3 গুণ বাঢ়িল গেছ চিলিণ্ডাৰৰ দাম 2 গুণতকৈ বেছি বাঢ়িল এতিয়া কেতিয়াবা ক'ৰবাত বিজেপিৰ কোনোবা নেতাই এই মূল্য বৃদ্ধিৰ সম্পৰ্কত এটা শব্দ বা ক'ৰবাত শুনিছিল আৰু তেওঁলোকে কি কৈছিল যে কংগ্ৰেছৰ দিনত বস্তুৰ দাম আকাশত লাগিছে বিজেপিক সুযোগ দিয়ক আমি মাটিলৈকে নমাই আনিম এতিয়া আমি অসমৰ জনসাধাৰণে চিন্তা কৰিব লাগিব যে বস্তুৰ দাম বঢ়াৰ কাৰণে বিজেপিয়ে যিধৰণে পৰিৱৰ্তনৰ শ্লোগান দিছিল এতিয়া বস্তুৰ দাম নকমোৱাৰ কাৰণে বস্তুৰ দাম 3 গুণ বঢ়াই দিয়াৰ কাৰণে আমি অসমৰ জনসাধাৰণে এই কথাটোৰ প্ৰতিবাদ কৰিব লাগিব নালাগে আৰু যদি প্ৰতিবাদ কৰিব লাগে সেই প্ৰতিবাদৰ কাৰ্যসূচী 2 মে তাৰিখে ৰাতিপুৱা 7টা বজাৰ পৰা সকলোৱে ভাতৰ চিনত ভোট দিয়া আৰম্ভ কৰিব লাগিব সেইকাৰণে ৰাষ্ট্ৰপতি আজি দুদিনমানৰ আগতে হিমন্ত বিশ্ব শৰ্মা যোৰহাটলৈ আহিছে তেওঁ গোটেই ভাষণটো অকল এটাই সমস্যা তেওঁ অসমৰ মানুহক ক'লে এতিয়া তেওঁৰ সমস্যাটোৰ নাম কি গৌৰৱ গগৈ তেওঁ যিমান ভাষণ দিলে যোৰহাটত খালি গৌৰৱ গগৈ যোৰহাটৰ মানুহে তেওঁৰ পৰা শুনিব বিচাৰিছিল যে চাহ শ্ৰমিকৰ মজুৰি 351 টকা কেতিয়া হ'ব
চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকা বিষয়টো হিমন্ত বিশ্ব শৰ্মাই যোৰহাটত কিয় নকয়? চাহ শ্ৰমিকক, আহোমসকলক, চুতীয়াসকলক, মৰাণসকলক, মটকসকলক, কোচ ৰাজবংশীক বিজেপিয়ে ১০০ দিনৰ ভিতৰত জনজাতিকৰণ কৰিম বুলি কৈছিল। যোৰহাটত যেতিয়া ভাষণ দিবলৈ আহে, এই ৬ জনগোষ্ঠীৰ মানুহ যোৰহাটত বসবাস কৰে, এইসকল মানুহক তেওঁ প্ৰত্যুত্তৰ দিবলৈ কিয় সাহস কৰিব নোৱাৰে যে জনজাতিকৰণ ৬ জনগোষ্ঠীৰ হ'ব নে নহয়? এই কথাটো ক'বলৈ বিচাৰিছোঁ।